হয়, আজিৰ পৰা আমাৰ তিয়কবাসীৰ কাৰণে এটা সুখবৰ বুলি ক'ব লাগিব। আমি আজিৰ পৰা আমাৰ তিয়কবাসীৰ কাৰণে আমাৰ চিত্ৰগৃহটো মুকলি কৰি দিছোঁ। এতিয়াৰ পৰা আৰু সকলোৱে ইয়াত নিজৰ মন পচন্দৰ যি চলচ্চিত্ৰ সেয়া তেওঁলোকে দৰ্শন কৰিবলৈ পাব। কি নাম ৰাখিছে? এই চলচ্চিত্ৰৰ একচুৱেলি এই চিনেমাগৃহটোৰ নাম আমি ফ্লিক্স এণ্ড ফান দিছোঁ, আৰু ই এটা যিহেতু ফ্ৰেঞ্চাইজি, আৰু ফ্ৰেঞ্চাইজিটোৰ নাম হৈছে ছোটু মহাৰাজ। টিকেট আপুনি অনলাইন আৰু অফলাইন দুই ধৰণে পাব, আৰু অনলাইন আপোনালোকে বুক মাই শ্ব'ত পাই যাব, অলপ পাছতেই অ'পেন হৈ যাব বুক মাই শ্ব'ত, আৰু অনলাইন হৈ আছে, অফলাইন হৈ আছে। তিয়কবাসী ৰাইজক ইয়াকে জনাইছোঁ যে তেওঁলোকৰ এই সপোন যিটো তেওঁলোকে বহুত দিনৰ পৰাই ইচ্ছা কৰি আছিলে যে মনোৰঞ্জনৰ কাৰণে কিবা এটা হওক। একচুৱেলি তিয়কত মনোৰঞ্জনৰ একোৱেই নাই, আৰু আমি নিজেই তিয়কবাসী, গতিকে সেয়া অনুভৱ কৰোঁ। আৰু এতিয়া তেওঁলোকে মনোৰঞ্জনৰ এটা সৰুকৈ হ'লেও আমি দিব পাৰিছোঁ কিবা এটি, আৰু আমি আশা কৰিছোঁ যাতে তেওঁলোক আহে, ইয়াত চাই তেওঁলোকৰ খন্তেক নিজৰ অৱসৰৰ সময় ইয়াত পূৰ্ণ কৰে। ইয়াতে ৰেষ্টুৰেণ্টো আছে, কেফেও আছে, ল'ৰা ছোৱালীবিলাকেও ভাল পাব, তেওঁলোকৰ এটা অৱসৰৰ সময় পাৰ কৰিব পাৰিব। আমি তেওঁলোকক লৈ আৰু আমাৰ নিজৰ সপোনক লৈ খুবেই আশাবাদী। বাসী যিমান ৰাইজ আছে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টত, তেখেতসকলক মই অভিনন্দন জনাইছোঁ যে তেখেতসকলে এটা চিনেমা হল নিজৰ অঞ্চলতে এটা পালে। মই এই ফ্লিক্স এণ্ড ফান চিনেমা যে স্বত্বাধিকাৰ আমাৰ ডক্টৰ আছে, তেখেতে আই স্পেচিয়েলিষ্ট, তেখেতে নিজৰ প্ৰেক্টিছো কৰি থাকে, আৰু এটা নতুন বিজনেছ আৰম্ভ কৰিছে আজিৰ পৰা, ফ্লিক্স এণ্ড ফান চিনেমা, যিটো মানে ছোটু মহাৰাজ যিটো আমাৰ এটা কোম্পানী আছে নেশ্যনেল লেভেল আমি জানো, তাৰ ফ্ৰেঞ্চাইজি লৈ ইয়াতে আৰম্ভ কৰা হৈছে। চিনেমাটো ইম্পৰ্টেঞ্চ আমি জানো চবে, চিনেমাটো মানে এটা সমাজৰ আইনা, সমাজৰ মিৰৰ অফ দি ছ'চাইটি, আৰু সমাজত কি চলি আছে এইটো চিনেমাই ৰিফ্লেক্ট কৰে। আৰু তাৰ লগতে বহুতখিনি হিষ্টৰিকেল মুভিজো বনোৱা হয়, য'ৰ পৰা আমাৰ নতুন প্ৰজন্মই আমাৰ দেশৰ হিষ্ট্ৰী বা ৱৰ্ল্ডৰ হিষ্ট্ৰী গম পাব পাৰে। আৰু লগতে তাৰ লগতে চিনেমা অলছ' ইনফ্লুৱেঞ্চেছ দ্য ছ'চাইটি, যে কি কেনেকৈ হ'ব। চ' চিনেমা ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ এভৰিৱানছ লাইফ, আমি জানো। আৰু আগতে তিয়কত চিনেমা হল নাছিলে, আপোনালোকে মোক জনালে যে বহুত বছৰ আগতে, আই থিংক কিমান বছৰ আগত, 2000 চনৰ আগত, 25 বছৰ আগতে এটা চিনেমা হল আছিলে, তাৰপিছত চিনেমা হল নাই। চ' এতিয়াৰ পৰা সেই তিয়কবাসী ৰাইজক ইয়াতেহে চিনেমা উপভোগ কৰিব পাৰিব, তেখেতসকলক যোৰহাট বা শিৱসাগৰলৈ যাব নালাগিব। চ' মই সকলোকে অভিনন্দন জনাইছোঁ, আৰু মষ্ট ইম্পৰ্টেণ্টলি আমাৰ এই চিনেমা হলৰ স্বত্বাধিকাৰসকলক মই শুভেচ্ছা দিছোঁ যে যাতে তেওঁলোকে পিচফুলি ইয়াতে চিনেমা হলটো চলাই থাকক। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ যি ছাপোৰ্ট লাগে এইটো থাকিবহে, আৰু মই সকলো ৰাইজকো অভিনন্দন দিছোঁ যে তেওঁলোকে এটা চিনেমা হল নিজৰ অঞ্চলতে পালে।